নমস্কাৰ জিলা আইন সেৱা প্ৰাধিকাৰী তিনিচুকীয়া তৰফৰ পৰা এই ভিডিঅ'টো আগবঢ়োৱা হৈছে। এই ভিডিঅ'ৰ যোগেদি শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন 2009 সম্পৰ্কে কিছু কথা জনাবলৈ বিচাৰিছো। ভাৰতবৰ্ষৰ জনসংখ্যাৰ 49% হ'ল শিশু আৰু শিশুসকল আমাৰ দেশৰ ভৱিষ্যত আৰু সংবিধান প্ৰদত্ত সকলো অধিকাৰ তেওঁলোকৰো আছে। যিহেতু শিশুসকল নিজৰ হকে মাত মাতিব নোৱাৰে, সেয়েহে সমাজে তেওঁলোকৰ অধিকাৰসমূহ সাব্যস্ত কৰিবৰ কাৰণে উচিত ব্যৱস্থা কৰিব লাগিব। ভাৰতৰ সংবিধানত 1503 অনুচ্ছেদ অনুসৰি ৰাজ্যক শিশুসকলৰ বাবে বিশেষ আইন প্ৰণয়নৰ ৰূপায়ণ কৰাৰ বাবে অধিকাৰ দিছে। তাৰোপৰি সংবিধানত এনে বহুতো অনুচ্ছেদ আছে যিয়ে শিশুসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে ব্যৱস্থা দিছে। তাৰে ভিতৰত এটা হ'ল অনুচ্ছেদ 21A, যাৰ জৰিয়তে ৰাজ্যক 6 পৰা 14 বছৰ ভিতৰত সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিবলৈ কোৱা হৈছে। উক্ত অনুচ্ছেদ ৰূপায়ণ কৰাৰ বাবে ৰাজ্যত শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন 2009 বলবৎ কৰা হৈছে। আইনখনে প্ৰাথমিক শিক্ষাক 6 বছৰৰ পৰা 14 বছৰৰ শিশুসকলৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক কৰি দিছে, যাৰ ফলত প্ৰাথমিক শিক্ষা সমাজৰ সৰ্বস্তৰৰ লোকৰ বাবে হৈ পৰিছে সহজলভ্য। জাতি, ধৰ্ম, বৰ্ণ, ভাষাৰ ভেদাভেদ পাহৰি সমাজৰ সকলো স্তৰৰ লোকে নিজ নিজ সন্তানক এক সমমানৱ সম্পন্ন শিক্ষা প্ৰদান কৰিবলৈ সক্ষম হৈছে। শিশুসকলৰ মানসিক বিকাশৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰি এই শিক্ষা ব্যৱস্থাক ভয় শংকামুক্ত কৰি গঢ়ি তোলা হৈছে। এই আইনখনৰ মূল কথাসমূহ হ'ল এনেধৰণৰ: 6 পৰা 14 বছৰৰ প্ৰতিগৰাকী শিশুৱে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা লাভৰ অধিকাৰ লাভ কৰিব। 6 বছৰৰ ঊৰ্ধ্বৰ কোনো শিশুৱে যদি কোনো কাৰণবশতঃ বিদ্যালয়লৈ যোৱাৰ সুযোগ হেৰুৱায়, তেনে শিশুক তেওঁৰ বয়স অনুসৰি যথোচিত শ্ৰেণীত পুনৰ নামভৰ্তিৰ ব্যৱস্থা কৰিব লাগিব। বিদ্যালয়ত নামভৰ্তিৰ সময়ত শিশুৰ অভিভাৱকৰ পৰা বিদ্যালয় কৰ্তৃপক্ষই কোনো ধৰণৰ আগধন জমা ল'ব নোৱাৰিব আৰু অভিভাৱকৰ কোনো ধৰণৰ যোগ্যতা নিৰূপণ কৰাৰ পৰা বিৰত থাকিব। বয়সৰ প্ৰমাণপত্ৰ নথকাৰ অজুহাতত কোনো শিশুৱেই বিদ্যালয়ত নামভৰ্তিৰ পৰা বিৰত ৰাখিব নোৱাৰিব। জাত, ধৰ্ম, বৰ্ণ, ভাষিক ভেদাভেদৰ বাবে অথবা অৰ্থনৈতিক আৰু সামাজিক যোগ্যতাৰ ভিত্তিত কোনো কাৰণতে যেন কোনো শিশুৱে বিদ্যালয়লৈ যোৱাৰ পৰা বিৰত নাথাকে। 6 পৰা 14 বছৰৰ কোনো শিশুকে কোনো শ্ৰেণীতে ৰাখি থব নোৱাৰিব। বিদ্যালয়ত কোনো শিশুকে শাৰীৰিক অথবা মানসিক অতিশায্য চলাব নোৱাৰিব। শিক্ষকসকল সময়মতে বিদ্যালয়লৈ আহিব লাগিব। বিদ্যালয় বহিৰ্ভূত শিশুসকলকো বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ সহায়ত বিদ্যালয়ত নামভৰ্তি কৰিব লাগিব। কোনো চৰকাৰী শিক্ষকে ঘৰুৱা শিক্ষকতাত জড়িত থাকিব নোৱাৰিব। আইনখনৰ অনুসৰি বিশেষভাৱে সক্ষম শিশুসকলকো বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ আওতালৈ অনা হৈছে। এটা শৈক্ষিক বৰ্ষত এগৰাকী শিক্ষকে প্ৰথম শ্ৰেণীৰ পৰা 5ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক 200 শৈক্ষিক দিন আৰু 400 শৈক্ষিক ঘণ্টা পাঠদান কৰিব লাগিব। আনহাতে 6ষ্ঠ শ্ৰেণীৰ পৰা 8ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক 1000 শৈক্ষিক ঘণ্টা আৰু 220 শৈক্ষিক দিন হিচাপত পাঠদান কৰিব লাগিব। এই আইন অনুসৰি প্ৰতি সপ্তাহতে এগৰাকী শিক্ষকে অন্ততঃ 45 ঘণ্টা পাঠদান কৰিব লাগিব। লগতে শিক্ষকসকলে পাঠদান পৰিকল্পনা প্ৰস্তুত, পঢ়ন আৰু শিকন সামগ্ৰী প্ৰস্তুত, মূল্যাংকন, বিদ্যালয় উন্নয়ন পৰিকল্পনা প্ৰস্তুত আৰু সময়ে সময়ে অভিভাৱকসকলৰ সৈতে আলোচনা আদি কৰিব লাগিব। এই আইনত উল্লেখিত শিশুৰ অধিকাৰ বিষয়ত কোনো ব্যক্তিয়ে ওজৰ আপত্তি দাখিল কৰিব লাগিলে লিখিত অভিযোগ কৰ্তৃত্বশীল স্থানীয় কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিব পাৰিব। তেনে অভিযোগ পোৱাৰ 3 মাহৰ ভিতৰত সংশ্লিষ্ট পক্ষৰ শুনানি লৈ তেনে অভিযোগ সংক্ৰান্ত স্থানীয় কৰ্তৃপক্ষই সিদ্ধান্ত গ্ৰহণ কৰিব।
স্থানীয় কৰ্তৃপক্ষৰ সিদ্ধান্তত কোনো ব্যক্তিয়ে সন্তুষ্ট নহলে ষ্টেট কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছৰ ওচৰত এপিল কৰিব পাৰিব। শিশু শ্ৰমিক আৰু বিপদজনক কামৰ পৰা উদ্ধাৰ হোৱা শিশু শিক্ষাৰ ব্যৱস্থা NCLP অৰ্থাৎ নেশ্যনেল চাইল্ড লেবাৰ প্ৰজেক্টৰ অধীনত কৰা হয়। ইয়াৰ বাবে 5 পৰা 8 বছৰ শিশুসকলক সৰ্বশিক্ষাৰ অভিযানৰ যোগেদি শিক্ষাৰ অধিকাৰ প্ৰদান কৰা হয়। তেনেদৰে 7 পৰা 14 বছৰ শিশুসকলৰ 2 বছৰীয়া বিশেষ প্ৰশিক্ষণৰ প্ৰতিষ্ঠানত শিক্ষা দিয়াৰ পিছত মূলসুঁতিৰ বিদ্যালয় সৰ্বশিক্ষাৰ অভিযানৰ অন্তৰ্গত শিক্ষা প্ৰদান কৰা হয়। এইদৰে 14 পৰা 18 বছৰ শিশুসকলকো চৰকাৰৰ ফালৰ পৰা দক্ষতা উন্নয়নৰ কাৰ্যসূচীৰ অধীনত প্ৰশিক্ষণ দিয়া হয়। এই ক্ষেত্ৰত পেন্সিল পৰ্টেলৰ যোগেদি শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনত NCLPৰ জিলা প্ৰজেক্ট ছ'চাইটিৰ জৰিয়তে ইণ্ডেক্স কাৰ্ড প্ৰস্তুত কৰা হয়।